আমি কৈছো যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে হত্যাকাৰী এনকাউণ্টাৰ কৰক। যিকোনো অপৰাধীক আমি যিকোনো অপৰাধত আপুনি এনকাউণ্টাৰ কৰা আমি খবৰ শুনিবলৈ পাওঁ। আজি সেইখন চৰকাৰৰ দিনত অসম আৰক্ষীৰ হাতত আজি বন্দুকত গুলি নাইকিয়া হ'ল নেকি? শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁত, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্তকে ধৰি যিসকল দোষী ব্যক্তি যদি কেনেবাকৈ অসম আৰক্ষীৰ পৰা কোনোবা সুৰুঙাই যদি ওলাই আহিবলৈ হয়, কিন্তু স্পষ্ট কথা অসমৰ ৰাইজে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হৈ থকা কোনো এটা অপৰাধীক কিন্তু ৰেহাই নিদিব। জুবিন গাৰ্গ কেনেকৈ ঢুকালে আমি গমেই নাপালোহেঁতেন, কাৰণ শ্যাম কানু মহন্তহঁতেতো গোটেই জুবিন গাৰ্গ ঢুকোৱাৰ যিটো ঘটনা, এই ঘটনাটো তেওঁলোকে লুকুৱাই ৰাখিব বিচাৰিছিলে। আজি সংবাদ মাধ্যমে গোটেই কথাখিনি পোহৰলৈ অনাৰ কাৰণে অসমৰ মানুহে গম পালে জুবিন গাৰ্গ কেনেকৈ ঢুকালে, আৰু জুবিন গাৰ্গ কেনেকৈ ঢুকালে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত কোন কোন জড়িত হৈ আছে, এই কথাখিনি সামাজিক মাধ্যমত সকলো মানুহে চৰ্চা কৰাৰ কাৰণে আজি ইজনৰ পিছত সিজন কিন্তু দোষী আজি কাৰাগাৰলৈ যাবলৈ সক্ষম হৈছে বা গ্ৰেপ্তাৰ কৰিছে। এটা কথা সঁচা যে সত্য কেতিয়াও লুকাই নাথাকে, সত্য এদিন উদ্ঘাটন হ'বই। জুবিন গাৰ্গ অসমৰ মানুহৰ কাৰণে ভগৱান আছিলে। জুবিন গাৰ্গ অসমৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে, সৰ্বস্ত ৰাইজৰ কাৰণে এক সাহস আছিলে, অসমৰ এক শক্তিশালী কণ্ঠ আছিলে, যাৰ চিঞৰত ৰজাঘৰীয়াৰ বুকু কঁপি উঠিছিলে। তেনে এজন ব্যক্তিৰ আজিৰ মৃত্যু হোৱাৰ খবৰ পাই সমগ্ৰ অসমবাসী ৰাইজ কিন্তু মৰ্মাহত হৈছে। আজি আপুনি মন কৰিব, জুবিন গাৰ্গক আজি অন্ত্যেষ্টিক্ৰিয়া কৰা, শেষকৃত্য কৰা আজি বহুত দিন পাৰ হ'ল, কিন্তু আপুনি শুনাবলৈ চাওক, যিডোখৰ জেগাত জুবিন গাৰ্গক শেষকৃত্য সম্পন্ন কৰা হৈছিলে সেই সোণাপুৰত আজি কিন্তু জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে হাজাৰ হাজাৰ মানুহে কিন্তু আজিও তাত দৈনিক কিন্তু চাকি বন্তি প্ৰজ্বলন কৰি আছে। আজি যোৱাকালি দুৰ্গা পূজা শেষ হৈ গৈছে। আমি দুৰ্গা পূজাত এবাৰ কি দেখিলো? আমি দুৰ্গা পূজাত দেখিলো যে এবাৰ দুৰ্গা পূজাত কোনো এখন মণ্ডপত কিন্তু আমি দুৰ্গা দেৱী আমি বন্দনা শুনিবলৈ নাপালো। প্ৰতিখন আপোনাৰ দুৰ্গা পূজাত কেৱল মাত্ৰ জুবিন গাৰ্গৰ গীত আমি শুনিবলৈ পালো। আনকি দুৰ্গা দেৱী বিসৰ্জন দিয়াৰ সময়তো সকলোৱে কিন্তু জুবিন গাৰ্গৰ মায়াবিনী গানটো গায়ে কিন্তু বিসৰ্জন দিবলৈ গ'ল। তাৰ মানে অসমৰ ৰাইজে জুবিন গাৰ্গক ভগৱান হিচাপে মানি লৈছে, অন্তৰত ঠাই দিছে। অসমৰ 3,45,00,000 মানুহে জুবিন গাৰ্গক নিজৰ অন্তৰত ঠাই দিছে আৰু নিজৰ ভগৱান হিচাপে মানি লৈছে। গতিকে অসমৰ 3,45,00,000 মানুহৰ এটাই কথা যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতক মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগিব। আৰু এই কথা অসমৰ সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো ৰাইজে কিন্তু দাবী উত্থাপন কৰিছে। গতিকে আমাৰ দাবী সেয়াই যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰতিজন দোষী, সি শ্যাম কানু মহন্তই হওক, সি সিদ্ধাৰ্থ শৰ্মাই হওক, সি শেখৰজ্যোতি গোস্বামীয়ে হওক, সি অমিত প্ৰভা মহন্তই হওক, বা সি আপোনাৰ অসম এছ'চিয়েশ্যনৰ কোনোবা সদস্যই নহওক কিয়, প্ৰতিজন কিন্তু ব্যক্তিক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আমি কৈছো যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ দৰে হত্যাকাৰী এনকাউণ্টাৰ কৰক। যিখন চৰকাৰে যিকোনো অপৰাধীক আমি যিকোনো অপৰাধত আপুনি এনকাউণ্টাৰ কৰা আমি খবৰ শুনিবলৈ পাওঁ। আজি সেইখন চৰকাৰৰ দিনত অসম আৰক্ষীৰ হাতত আজি বন্দুকত গুলি নাইকিয়া হ'ল নেকি যে তেওঁলোকে জুবিন গাৰ্গৰ হত্যাকাৰীক এতিয়ালৈকে গুলিয়াব পৰা নাই? আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গৰ হত্যাকাৰীক কিন্তু এনকাউণ্টাৰ কৰিব লাগিব। জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিৰ কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবই লাগিব। আমি তাৰ কাৰণে কিন্তু সংগ্ৰাম কৰি আছো আৰু আমি সংগ্ৰাম চলাই যাম। শেহতীয়াকৈ চিআৰডি আৰু চিটে যিখন আপোনাৰ অভিযান আৰম্ভ কৰিছে, এই অভিযানখন আমি লক্ষ্য কৰি আছো। এই অভিযানখনত যদি কেনেবাকৈ শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁত, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্তকে ধৰি যিসকল দোষী ব্যক্তি যদি কেনেবাকৈ অসম আৰক্ষীৰ পৰা হয়, কোনোবা সুৰুঙাই যদি ওলাই আহিবলৈ হয়, কিন্তু স্পষ্ট কথা অসমৰ ৰাইজে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হৈ থকা কোনো এটা অপৰাধীক কিন্তু ৰেহাই নিদিব।